ক'ৰ পৰা আহিছে আপোনাৰ নামটো? নমস্কাৰ, মই অসীম কুমাৰ হাজৰিকা। মই যোৰহাটৰ যুৱক আৰু বৰ্তমান অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয় শিলচৰৰ মই এজন PhD স্কলাৰ। আজি কমিশ্যনত আহিছিলে আপুনি? হয় হয়, আহিছিলোঁ। কি জমা দিলে? মই 5 পৃষ্ঠাজোৰৰ এখন এফিডেভিট জমা দিলোঁ। কাৰণ জুবিন গাৰ্গক ব্যক্তিগতভাৱে আমি জানিছিলোঁ, বুজিছিলোঁ আৰু শৈশৱৰ পৰা মানে যৌৱনৰে সময়লৈকে মই দাদাৰ গান শুনি ডাঙৰ হৈছোঁ। আৰু এই বিগত সময়ছোৱাত আচলতে জুবিনদাৰ লগত বা জুবিনদাৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত যিখিনি হৈছে অসমৰ ৰাইজ জ্ঞাত। আৰু গতিকে মই ভাবোঁ দাদাৰ মানে মৃত্যুৰ যিটো তদন্ত এইটো খুব ক্ষীপ্ৰ গতিত সমাপন হ'ব লাগে। আৰু আচলতে আমি ঘটনাৰ প্ৰকৃত কাৰণ জানিব বিচাৰোঁ। আৰু সেই কথাখিনিয়ে যিখিনি কথা মই বুজি পাইছোঁ তেনেকৈ মই এফিডেভিটত মানে 5 পৃষ্ঠাজোৰৰ এখন প্ৰতিবেদন দাখিল কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত জনাইছোঁ যদি কিবা আমাৰ ফালৰ পৰা কৰিব লগা থাকে বা কোৰ্টত যদি ক'ব লগা থাকে আমি নিশ্চিতভাৱে সহযোগ কৰিম। আৰু কেনেকুৱা ধৰণৰ কথা উল্লেখ কৰিছে এফিডেভিটত? আচলতে কেনেকুৱা ধৰণৰ কথা যিবিলাক বস্তু মই ভাবোঁ যিহেতু ন্যায়িক তদন্ত চলি আছে সকলো বিষয় আমি মুকলিকৈ ক'ব নোৱাৰোঁ। খালি এটা বস্তু কৈছোঁ, আমি সকলোৱে দেখিছিলোঁ যে দাদাৰ লগত যোৱা 19 ছেপ্টেম্বৰৰ যিটো ঘটনা ঘটিছিল। আৰু মই ভাবোঁ এই সময়ত মানে ঘটনাৰ লগত জড়িত যিবিলাক আনুষংগিক কাৰণ বা যিবিলাক কনটেক্সটত থকা যিবিলাক কাৰকে এই ঘটনাৰ ন্যায় দিয়াৰ ক্ষেত্ৰত কেনেদৰে ভূমিকা গ্ৰহণ কৰিব পাৰে সেই কথাখিনিকে মই লিখিছোঁ। আমি যিহেতু কোনোবা দল সংগঠন বা ৰাজনৈতিক ব্যক্তি নহয়, এজন লেখক বা এজন গৱেষক হিচাপে আৰু ভাৰতীয় ন্যায়িক ব্যৱস্থাটোৰ প্ৰতি আস্থা আৰু সন্মান প্ৰদৰ্শন কৰি পেলাই আচলতে মই ভাবোঁ কেৱল ছ'চিয়েল মিডিয়াত আমি হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিলেও নহ'ব। হয়, লিখাটো প্ৰয়োজন কাৰণ ডিজিটেলি এটা আন্দোলনলৈ পৰ্যবেক্ষিত হৈছে, কিন্তু একে সময়তে ন্যায়ৰ এই প্ৰত্যক্ষ আওতাত যদি আমি সোমাই আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰোঁ মই ভাবোঁ তেতিয়া খুব আচলতে এইটো আমাৰ বাবে খুব দুখজনক কথা হ'ব। গতিকে হয় হয়, পাইছিলোঁ। জুবিন দাক বহুত বছৰৰ পৰা পাইছিলোঁ, ওচৰৰ পৰা। আৰু দাদাৰ লগত তেনেকুৱা বহুত সম্পৰ্ক আছে। নাই, মই তেখেতসকলক নাজানো। মই তেখেতসকলৰ লগত মই দেখিছোঁ এবাৰ দুবাৰ, কিন্তু তেখেতসকলক মই ভালদৰে চিনি নাপাওঁ। আয়োগত যে আপুনি আহিলে, আপোনাৰ আগত আৰু কিমানখন এফিডেভিট দিছে কিবা গম পাইছে নেকি আপুনি? মই আচলতে প্ৰকৃত সংখ্যাটো নাজানো, কিন্তু যিমান দূৰ মোৰ জ্ঞাত খুব আচলতে আঙুলিৰ মূৰত লিখিব পৰা ধৰণৰ ইয়াত এফিডেভিটে দিছেহি। গতিকে মই ভাবোঁ অসমৰ ৰাইজে সহযোগ কৰা হ'লে ভাল আছিলে, কাৰণ আমি চিঞৰি আছোঁ ন জাষ্টিছ ফৰ জুবিন গাৰ্গ। কিন্তু জুবিন দাক ন্যায় দিবৰ বাবে যিখিনি কথা আমি জানো, যিখিনি কথা ক'লে বা যিখিনি প্ৰমাণ আমি দাখিল কৰিলে জুবিনাই ন্যায় পাব, এই বিষয়বিলাকত মই ভাবোঁ আমাৰ জনসাধাৰণে প্ৰত্যক্ষভাৱে সহযোগিতা কৰা হ'লে ভাল পালোহেঁতেন। ঠিক আছে, থেংক ইউ। অসীম কুমাৰ হাজৰিকা। দাদা এবাৰ